আমাৰ অশোক কিন্তু কুমাৰক খুব ভাল লেখক এখন আপুনি লিখা নেকি ওকে কমেডি আৰু এনে চিৰিয়াছলি লিখে কিন্তু ব্যংগ সাহিত্যত মানে একদম 5 নম্বৰ ন এখন 5 নম্বৰ নামটো ইন্টাৰেষ্টিং নমস্কাৰ আমি শুনা আটাইবোৰ গান অবাতেৰে গুচি যোৱা নাই অবেলা এন্ধাৰৰ মৰ্মতলত শুনো কোনোবা দীপ্ত দুপৰৰ বৃন্দাবনী সাৰং অতল চেতন সোৱৰণৰ দলদলীয়া অঙঠা শস্য মাটিৰ সন্তান তোমাৰ আমাৰ প্ৰতীকপ্ৰৱণ ঐক্যতানে নিঃশব্দ নিৰ্জনে মেলি দিয়ে ঘ্ৰাণ আঘ্ৰাণৰ আচৰিত শাখা প্ৰশাখা সে আমাৰ চেনেহৰ হৃদয় সোণশিৰে কাব্যিক কথা প্ৰিয় দৰ্শক মই এতিয়া উপস্থিত আছো আমাৰ অতিকৈ চেনেহৰ শ্ৰদ্ধাৰ অভিনেত্ৰী শিল্পী আইমি বৰুৱাৰ কাষত আইমি নমস্কাৰ আপোনাক স্বাগতম জনাইছো গতিকে আমি নিউজ হেল্থ প্লাছে 2023 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানটো খুব মৰমেৰে আদৰেৰে আপোনাক আজি প্ৰদান কৰিলো গতিকে আপোনাৰ অনুভৱটো জানিব খুজিছো ভাল লাগিছে বটা এটা সদায় উৎসাহিত কৰে আৰু নিউজ হেল্থ প্লাছলৈ ধন্যবাদ জনাইছো তেওঁলোকে যিটো ক্ষেত্ৰত কাম কৰি আছে মানুহক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ কৰা বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় যে আমি বেলেগ দিশবোৰত ইমান গুৰুত্ব দিওঁ কিন্তু যেতিয়ালৈকে স্বাস্থ্যটোৰ কিবা এটা বিজুতি নঘটে তেতিয়ালৈকে আমি স্বাস্থ্যৰ ক্ষেত্ৰত ইমান সচেতন নহওঁ গতিকে আপোনালোকে যি পদক্ষেপ লৈ আছে সদায় শুভেচ্ছা থাকে আৰু আশা কৰিছো ভৱিষ্যতে ই অসমৰে লগতে গোটেই ভাৰতৰ ৰাজ্যক নিশ্চয়কৈ কিবা ভাল দিশ এটা দি যাব আৰু পুনৰবাৰ বহুত ধন্যবাদ যদিও মই উপস্থিত থাকিব নোৱাৰিছিলো অনুষ্ঠানটোত আজি ঘৰলৈ আহি এইদৰে মৰম জচাৰ বাবে আৰু নিজৰ দায়িত্ব বা কৰ্তব্য হিচাপে যিমানখিনি পাৰো অভিনয়ৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিম হয় হয় ৰঙাটাপুত আপুনি দুৰ্দান্ত অভিনয় কৰিলে আৰু অসমৰ ৰাইজে ইমান ভাল পাইছে আপোনাৰ অভিনয়টো এটা ব্যতিক্ৰম আপুনি চৰিত্ৰ এটা ৰূপায়ণ কৰিলে গতিকে আপোনাৰ কেনেকুৱা লাগিছিল এই চৰিত্ৰটো ৰূপায়ণ কৰি খুব ভাল ৰঙাটাপুৰ চৰিত্ৰটো আচলতে মাক মই ইতিমধ্যে হৈছো গতিকে মাকৰ অভিজ্ঞতা অকমান আছিলে মাত্ৰ এটাই পাৰ্থক্য যে তেনেকুৱা ধৰণৰ গাঁৱত বা তেনে ধৰণেৰে হয়তো জীৱনশৈলীটো আমাৰ অলপ বেলেগ গতিকে তাৰ বাবে কেইগৰাকীমান মহিলাক খুব ওচৰৰ পৰা চাবলৈ চেষ্টা কৰিছিলো তেওঁলোকে কিদৰে থাকে খাই শুৱে কেনেকৈ কথা কয় সেই মহিলা কেইগৰাকীয়ে যথেষ্ট সহায় কৰিলে চৰিত্ৰটো বুজিবলৈ আৰু ভাল লাগিলে যে ৰাইজে ইমান ধুনীয়াকৈ আকোৱালি লৈছে আশীৰ্বাদ কৰিব যাতে ভাল কাম কৰি যাব পাৰে আপুনি খুব ব্যস্ত হৈ আছে এতিয়াও আপুনি অত্যন্ত ব্যস্ত তাৰ মাজতে আমাক সময় দিছে আমি বা আপোনাক একেবাৰে শেষত এটা প্ৰশ্ন কৰিম যেহেতু আমাৰ এইটো স্বাস্থ্য সম্বন্ধীয় এটা চেনেল আপুনি এতিয়াও আপুনি সুন্দৰ এটা স্বাস্থ্যৰ অধিকাৰী গতিকে এই সুন্দৰ স্বাস্থ্যটোৰ ৰহস্যৰ আঁৰত কি আছে আমাৰ দৰ্শকে যদি জানিব খোজে অকণমান স্বাস্থ্যটো প্ৰথম কথা হ'ল আচলতে নিজক ভাল পাব লাগে মানুহে আৰু বৰ্তমান সময়ত নিজক কষ্ট দিয়া ইমানেই বস্তু আমি গোটাই লৈছো মোবাইলৰ পৰা আৰম্ভ কৰি ভাল গুণ যিমান বেয়া গুণো সিমান আমি আচলতে সকলোবোৰ ইমানকৈ বেছি তেওঁলোক মানে সেই বস্তুবোৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো কৰবাত আমি নিজক হেৰুৱাই পেলাইছো গতিকে নিজক যদি প্ৰথমতে ভাল পাবলৈ চেষ্টা কৰো তেতিয়াহ'লে চাগে নিজৰ বাবে দিনটোত এঘণ্টা সময় ওলাব নিজৰ যত্ন ল'বলৈ নিজৰ শাৰীৰিক অকণমান পৰিচৰ্যা সেইটো কেৱল মাত্ৰ যে ধুনীয়াকৈ থাকিব লাগে বা মেকআপ কৰিব লাগে ভাল কাপোৰ পিন্ধিব লাগে সেইটো নহয় কাৰণ নিৰোগী হ'বৰ বাবে অকণমান ব্যায়ামৰ লগতে খাদ্যাভ্যাস যিটো আমাৰ বৰ্তমান সময়ত খুব জৰুৰী হৈ পৰিছে খোৱা বস্তুটো আমাৰ এনেকুৱা হয় যে আমি কি খাম সেইবোৰ আচলতে বৰ্তমান আমি নিৰ্ধাৰণ নকৰোঁ ডাঙৰ ডাঙৰ কোম্পানীবোৰেহে নিৰ্ধাৰণ কৰে কাৰণ আমি ওলাই যোৱাৰ লগে লগে ইমান এড ইমান বেলেগ বেলেগ বস্তুৱে আমাক আগুৰি ৰাখে প্ৰতিটো বস্তু দেখাৰ লগে লগে আমাৰ বাবে খোৱাটো মানে সাজু হৈ আছে যে আমি কিনিব লাগে খাব লাগে কিন্তু প্ৰকৃততে সেই যে মা আইতা খুৰীহঁতে ঘৰত ৰান্ধি দিয়ে যিটোত কেৱল মাত্ৰ খাদ্যই নহয় তাত কৰবাত মৰম থাকে কৰবাত যত্ন থাকে কৰবাত সেই আপোনতাখিনি থাকে যাৰ বাবে হয়তো আমাৰ দেহৰ বাবে উপযোগী মই আজিও মোৰ আইতা মা বা ককা দেউতাহঁতৰ যিটো খাদ্যাভ্যাস সেইখিনিকে খাওঁ আৰু নিজক ভাল পাওঁ কাৰণে কৰবাত অকণমান সময় মই কেতিয়াবা ৰাতি 12টা বজাতো যদি সময় নাথাকে যিখিনি নিজৰ বাবে কৰিব লগা কাম কৰি পেলাইহে শুওঁ গতিকে তেনেকৈ চলিলে মই ভাবো ভালকৈ চলিব হয় হয় হিৰুদাৰ কবিতাৰ পংক্তি এটা মনত পৰিছে প্ৰত্যেক মানুহৰ তেজৰ নিজানত আছে সুফল মাটিৰ উজ্জ্বল প্ৰতিমা গতিকে নিজৰ সকলোবোৰ নিজৰ যিখিনি আছে আমাৰ অসমীয়াৰ নহয় জানো সেইখিনি আমাৰ কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে শাৰীৰিক মানসিক স্বাস্থ্যৰ কাৰণে অত্যন্ত উপযোগী খাদ্য বা পৰিৱেশ নহয় জানো হয় গতিকে মা দেউতাৰ কথা ওলালে যেতিয়া আমি এই মুহূৰ্তত আপোনাৰ শ্ৰদ্ধাৰ মা দেউতা তেখেতসকলৰ নামটো জানি লওঁ মা মালা বৰুৱা দেউতা প্ৰয়াত পূৰ্ণ বৰুৱা দেউতা আৰক্ষী অধীক্ষক আছিল SP তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱা 6 বছৰ হৈ গ'ল হয় হয়
গতিকে আপোনাৰ সৰ্বগামী পিতৃলৈ আমি তেখেতৰ আত্মা য'তে আছে শান্তিৰে থাকক তাকে আমি কামনা কৰিছোঁ আপোনাৰ মাৰ সুস্বাস্থ্য কামনা কৰিলোঁ মা আপুনি নিশ্চয় আমাৰ অনুষ্ঠানটো চাই আছে আমাৰ বহুত বহুত শ্ৰদ্ধা প্ৰণাম আৰু মৰম গ্ৰহণ কৰিব আমি বা ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলে গতিকে আপোনাৰ এই অভিনয়ৰ যিটো জীৱন সেই জীৱনটো খুব সুন্দৰকৈ আগুৱাই যাওক আপোনাক আমি মেডাম বুলি মাতা নাই আমি আইমিবা বুলি মাতিছোঁ কাৰণ আপুনি আমাৰ মানে গতিকে আপোনাক আমি আইমিবা বুলি সম্বোধন কৰিলোঁ হয় হয় আইমিবা আপোনাৰ সুস্বাস্থ্য কামনা কৰি ঈশ্বৰ আপোনাক মংগল কৰক তাকে কামনা কৰি আজিৰ অনুষ্ঠানটো সামৰিছোঁ।